Habibi covers a certain distance by car driving at 35 km/h আৰু হি ঘূৰি আহে কিমানত 25 km/h সো এটা গুড টোটাল জাৰ্নি তো এভাৰেজ স্পীড কিমান আছিল সো এই ধৰণৰ অংকৰ কাৰণে চিন্তা কৰিবলৈ একো নাই মাত্ৰ এটাই ফৰ্মুলা আছে সেই ফৰ্মুলাটো পুট কৰি পেলাই আপুনি এনেকৈ এভাৰেজ অংকবিলাক কৰাত একদম সহজ মাত্ৰ 2 সেকেন্ড লাগিব সো তেনেকুৱা ধৰণৰ আজি আমি টাইম এন্ড ডিসটেন্সৰ ফৰ্মুলা উইথ অংক ঠিক আছে সো এটা ফৰ্মুলা আৰু সেই ফৰ্মুলাটোৰ পৰা যি কোনো অংক আমি এই ধৰণৰ কৰিবলৈ আমি ট্ৰাই কৰিম ঠিক আছে সো আজি আমি আৰম্ভ কৰিব লৈছো টাইম স্পীড এন্ড ডিসটেন্সৰ ওপৰত এটা নতুন ক্লাস সো আশা কৰিছো সকলোৱে ভাল পাব ক্লাসটো সো মোক সকলোৱে কয় যে স্যাৰ আপুনি জিএস ৰ ওপৰত ক্লাস কৰে কিন্তু ম্যাথছৰ ওপৰত কিয় কৰা নাই মই গম পাওঁ আপোনালোকে টাইম স্পীড আৰু ডিসটেন্সৰ ওপৰত ক্লাস নোচোৱাকে থকা নাই বা নকৰাকে থকা নাই আপোনালোকে বহুতে কৰি আছে কিন্তু এইটো একবাৰ চাই লোৱাৰ পাছত মোৰটো অলপ বেলেগ আপোনালোকে জানে যে এটা ট্ৰিক থাকিব সেই ট্ৰিকৰ পৰা আপুনি বহুতখিনি প্ৰবলেম সলভ হৈ যাব ঠিক আছে সো মই বেছি টাইম নলওঁ আজি এই ক্লাসটো ফাৰ্ষ্টতে মই কম যে কনসেপ্ট অফ টাইম স্পীড এন্ড ডিসটেন্স ঠিক আছে সো এইটো মই মাত্ৰ 5 মিনিট টাইম এটা লম আৰু সেকেন্ডত আমি টেকনিক খিনি চাম আৰু ফৰ্মুলা এন্ড প্ৰবলেম আমি উইথ সলিউশন কৰিম ঠিক আছে সো এটা আমি চাও যে কিবা আমাৰ কনসেপ্ট ওকে কনসেপ্ট টাইম স্পীড এন্ড ডিসটেন্সৰ কনসেপ্টটো চাই লওঁ কনসেপ্ট নম্বৰ 1 কি আছে টাইম যদি নহয় আমি এটা ঘটনা কেতিয়া হৈছিল গম পাম নে আমি কেতিয়াও গম নাপাম ঠিক আছে টাইমক আমি আৱাৰ্স দি লিখিব পাৰো ইয়াক আমি আৱাৰ্স লিখিব পাৰো বা ইয়াক আমি সেকেন্ড লিখিব পাৰো ঠিক আছে ইয়াক আমি কি বুলি লিখো আৰু সেকেন্ডস এই সেকেন্ডস আমি এস বুলি লিখো ওকে তাৰ আহিলে তোমাৰ স্পীড এই স্পীড কি হ'ল এই স্পীড হৈ গল যে পাৰ ইউনিট অফ টাইমত ঠিক আছে পাৰ ইউনিট টাইমত কভাৰ কৰা ডিসটেন্স পাৰ ইউনিট টাইমত কভাৰ কৰা ডিসটেন্স পাৰ ইউনিট টাইমত কভাৰ কৰা ডিসটেন্স হৈ গল কি স্পীড ওকে স্পীড তাৰ আহিলে স্যাৰ ডিসটেন্স কি হয় কি হ'ব ডিসটেন্সক আমি কি বুলি ক'ব লাগিব ডিসটেন্স হৈ গল তোমাৰ এটা নিৰ্দিষ্ট সময় এটা পাৰ্টিকুলাৰ টাইমৰ ভিতৰত অবজেক্টটোৱে চেঞ্জ কৰাৰ নিজৰ প্লেস বা চেঞ্জ তেওঁ মানে অবজেক্টটোৱে যেটো মানে নিজৰ পজিশন চেঞ্জ কৰি মানে ডিসপ্লেসমেন্ট হ'ব যে হেৰি তোমাৰ কি বুলি কোৱা হ'ব ডিসটেন্স বুলি কোৱা হ'ব সিম্পল ক'বলৈ হলে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত এটা অবজেক্টে কি কৰিব ডিসপ্লেসমেন্ট কৰা যেটো প্ৰসেস হ'ব ঠিক আছে সো ধৰিলা 5 মিনিট টাইম আছে এই 5 মিনিটৰ সময়ত এটা পজিশনত থকা এটা বস্তুৱে ঠিক আছে সো নিজৰ পজিশনটো চেঞ্জ কৰি পেলাই যেতিয়া একিনলে গৈ পাবগে হেতু হ'ব কি ডিসটেন্স সো এইটো বস্তু পৰ এইটো বস্তু মানে এইটো কি হ'ব তোমাৰ এইটো বস্তু হ'ব ডিসটেন্স হ'ব ঠিক আছে এইটো কি হ'ব ডিসটেন্স ঠিক আছে না সো ডিসটেন্স মানে কি হ'ব এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত এটা পাৰ্টিকুলাৰ অবজেক্টে চেঞ্জ কৰা তাৰ প্লেসটো কি হ'ব ডিসটেন্স হ'ব ঠিক আছে হেতু হ'ব কি তাৰ ডিসটেন্স হ'ব ওকে সো ডিসটেন্স আমি গম পালো এতিয়া কথা হ'ল যে স্যাৰ টাইম স্পীড আৰু ডিসটেন্সৰ সম্পৰ্ক কি সম্পৰ্ক আছে ৰিলেশন কি হয় কাৰ ৰিলেশন স্যাৰ পুৰা টাইম স্পীড এন্ড ডিসটেন্সৰ ৰিলেশন কি একেবাৰে সহজ কি হ'ব স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম সকলোৱে জানো স্পীড ইকুৱেল টু ওপৰত হ'ব তোমাৰ ডিসটেন্স স্পীড ইকুৱেল টু কি হ'ব ডিসটেন্স বাই টাইম তলত থাকিব টাইম সো ডিসটেন্সক যদি আমি টাইমে হৰণ কৰি দিও আমি স্পীড পাই যাম ঠিক আছে আৰু ইয়াকে আমি সিম্পলিফাই কৰি পেলাই কেতিয়াবা টাইম উলিয়াও আৰু কেতিয়াবা ইকো ডিসটেন্স ক্যালকুলেট কৰো ঠিক আছে এটো হ'ল আমাৰ ফাৰ্স্ট কনসেপ্ট ওকে এই ফাৰ্স্ট কনসেপ্টত কাবা কিবা ডাউট আছে কাৰো ডাউট নাই সো আমি আগবাও আমাৰ সেকেন্ড কনসেপ্টলৈ এভাৰেজ স্পীড বুলি টাৰ্ম এটা শুনিছা এটা টাৰ্ম আছে এভাৰেজ স্পীড কি বাৰু এভাৰেজ স্পীড হয় মানে what is average speed average speed কি হয় কি হ'ব এভাৰেজ স্পীডত ইয়াত হ'ব কি জানো নাই টোটাল টাইমত টোটাল ডিসটেন্সৰ যেটো ৰেশিও হ'ব হেতু হ'ব এভাৰেজ স্পীড তাৰ মানে এটা জাৰ্নিত যদি কেবাখনো গাড়ী যায় বা দুখন গাড়ী যায় সো দুখন গাড়ী কিমান টাইমত মানে টোটাল টাইমত টোটাল ডিসটেন্স হে দুটা ৰেশিওটো কি হ'ব জাৰ্নিটো কি হ'ব এভাৰেজ স্পীড হৈ যাব স্যাৰ নাই বুজা ভাল কক ওকে সো তাৰ কাৰণ হ'ব লাগিব আমাৰ দুটা কনসেপ্ট যদি দুটা অবজেক্ট মোশনত থাকে ঠিক আছে যদি দুটা অবজেক্ট মোশনত থাকে ঠিক আছে সো এভাৰেজ স্পীড আমি গম পালো ওকে সো কি হ'ব এভাৰেজ স্পীড কি হ'ব টোটাল টাইমত টোটাল ডিসটেন্সৰ ৰেশিও ঠিক আছে কি হ'ব এভাৰেজ স্পীড টোটাল টাইম কি হ'ব টোটাল টাইমত কি হ'ব টোটাল ডিসটেন্সৰ ৰেশিও ঠিক আছে এটো কি হ'ব এটো হৈ গল কি এভাৰেজ স্পীড ঠিক আছে তাৰ বাইরে চাব লাগে স্যার ৰিলেটিভ স্পীড কাক কয় এটা কনসেপ্ট আৰু আমি লগত যে ৰিলেটিভ স্পীড কাক কয় ৰিলেটিভ স্পীড হল চোৱা আমি এনেকা লিখিব লাগিব ৰিলেটিভ স্পীড
ঠিক আছে এই ৰিলেটিভ স্পীড তোমাৰ দুই ধৰণে পাৰি উলিয়াব ঠিক আছে যদি দুটা বস্তু যদি মুভিঙত থাকে ঠিক আছে দুটা বস্তু যদি মুভিঙত থাকে আৰু দুইটা বস্তু যদি কি হয় তোমাৰ এটা বস্তু যদি এইফালে যায় আৰু হিটো বস্তু যদি তাৰ অপোজিট সাইডত আহে ঠিক আছে যদি এনেকে আহে ঠিক আছে সো দুইটা কি হৈছে ট্ৰেভেল কৰি আছে দুইটা কি অবজেক্টত মানে কি হয় দুইটা অবজেক্ট কি হৈছে অপোজিট ডাইৰেকশ্যনত মুভমেন্ট কৰিছে তেতিয়া তাৰ ৰিলেটিভ স্পীড কেনেকৈ উলিয়াব তেতিয়া তাৰ ৰিলেটিভ স্পীড উলিয়াবৰ কাৰণে দুইটাৰ স্পীড ধৰি লোৱা এই ফাৰ্ষ্ট অবজেক্টৰ নাম হৈ গ'ল ধৰি লোৱা পি আৰু সেকেন্ড অবজেক্ট ধৰি লোৱা তুমি কিউ বা এম ঠিক আছে সো পি স্পীড হৈ গ'ল পি স্পীড হৈ গ'ল এ আৰু এমৰ স্পীড হৈ গ'ল বি ঠিক আছে সো এই ৰিলেটিভ স্পীড হ'ব ইয়াৰ ৰিলেটিভ স্পীড কিমান হ'ব ইয়াৰ ৰিলেটিভ তোমাৰ এ স্পীড প্লাস বি স্পীড সো দুইটা স্পীডটো যোগ কৰিলে কি হ'ব ইয়াৰ ৰিলেটিভ স্পীড ওলাব ঠিক আছে ধৰি লোৱা এখন ট্ৰেইন হয় এখন ট্ৰেইন 1 আৰু বা এখন তোমাৰ ট্ৰেইন পি আৰু এখন ধৰি লোৱা ট্ৰেইন এম ঠিক আছে এই দুখন ট্ৰেইন বুলে মুখামুখিকে আহিছে দুইখনৰ ৰিলেটিভ স্পীড কিমান তাৰ কাৰণে আমি দুইটা স্পীড কি কৰিব লাগিব যোগ কৰি দিব লাগিব ঠিক আছে যদিহে ধৰি লোৱা ট্ৰেইন দুখন আছে আকৌ দুটা কেছ লোৱা দুখন ট্ৰেইন যদি এখন এফালে গৈছে আৰু সেকেন্ড ট্ৰেইনখন বুলে এফালে গৈছে তাৰ মানে দুইখনৰ কি হ'ব ডাইৰেকশ্যনটো কি সেম ঠিক আছে সো ডাইৰেকশ্যন যদি সেম হয় তেতিয়া কি হ'ব এ স্পীডৰ পৰা বি স্পীডটো মাইনাস কৰি দিব লাগিব ঠিক আছে সো কি হ'ব সেম ডাইৰেকশ্যনত যোৱা দুটা অবজেক্টৰ ৰিলেটিভ স্পীড উলিয়াবলৈ হলে কি কৰিব লাগিব তেওঁলোকৰ স্পীডৰ ডিফাৰেন্স কৰিব লাগিব আৰু ইয়াত কি কৰিব লাগিব তেওঁলোকৰ ডিফাৰেন্সক প্লাস কৰিব লাগিব ঠিক আছে তেওঁলোকৰ মানে কি তেওঁলোকৰ স্পীড কি কৰিব লাগিব প্লাস কৰিব লাগিব ঠিক আছে এইখিলে কাৰো ডাউন নাই হ'ব ঠিক আছে ওকে এতিয়া আমি চাম অংকলে যাম এতিয়া ঠিক আছে এতিয়া আমি অংক হমাম যে কেনেকে কোনটো ফৰ্মুলা দি পেলাই আমি কোনটো অংক কৰিব পৰা হ'ব ঠিক আছে এখিলেকে ওকে ফৰ্মুলা আমি হমাব লাগে এতিয়া ফৰ্মুলা আমি কেনেকে এপ্লাই কৰিম চাবা ফৰ্মুলা নাম্বাৰ 1 ফৰ্মুলা নাম্বাৰ 1 ঠিক আছে এটো চাবা ধৰি লোৱা এখন বাইক আছে এখন গাড়ী আছে এখন ট্ৰেইন আছে এখন ৰিক্সা আছে যি কোনো গাড়ীয়ে থাকক সেই গাড়ীখনে যদি এটা স্পীডত এটা ডিসটেন্স যায় সেম ডিসটেন্স যদি বেলেগ এটা স্পীডত যায় তেতিয়া হিয়ত সম্পূৰ্ণ জাৰ্নিটোত এভাৰেজ স্পীড কিমান হয় আমাক কেতিয়াবা যদি প্ৰশ্ন উঠে তাৰ কাৰণে ফৰ্মুলা কি চোৱা সো প্ৰথমে ট্ৰিকটো লৈ লোৱা যে এটা ডিসটেন্স ঠিক আছে যদি এটা ডিসটেন্স ভালকে চাবা যদি এটা ডিসটেন্স এটো যাতে পাহৰি নোযোৱা দেই যদি এটা ডিসটেন্স এ স্পীডত যায় এটো কি হয় এটা স্পীডৰ ইউনিট ওকে এ স্পীডত যায় যদি এটা ডিসটেন্স এ স্পীডত যায় সেম ডিসটেন্স যদি কি হয় সেম ডিসটেন্স যদি বি স্পীডত যায় সেম ডিসটেন্স যদি বি স্পীডত যায় তেন্তে সম্পূৰ্ণ জাৰ্নিটোত এভাৰেজ স্পীড কিমান হ'ব এইটো খুধে আমাক এভাৰেজ স্পীড কিমান হ'ব এইটো আমাক প্ৰায় প্ৰশ্নটো খুধা দেখা যায় কি উদে যদি এটা ডিসটেন্সত এ স্পীডত যায় সেম ডিসটেন্স যদি বি স্পীডত যায় গম পাইছা নে কি কৈছো মই ধৰি লোৱা ইয়াৰ অংক আছে মই দেখাম ঠিক আছে কিন্তু তাৰ আগতে কৈছো যে এটো আমাৰটো ফৰ্মুলা ঠিক আছে সো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা এপ্লাই কৰিব লাগিব সেই ফৰ্মুলাটো কি হ'ব ইয়াৰ কাৰণে এপ্লাই কৰা ফৰ্মুলাটো কি হ'ব ইয়াৰ কাৰণে একেবাৰে ছুটি ফৰ্মুলাত আছে 2ab + a + b ঠিক আছে সো 2ab প্লাস কি হ'ব এক সেকেন্ড 2ab + a + b এই দুটা তুমি কৰি দিয়া গুটে অংকটো উত্তৰ ওলাই যাব সো a মানে কি প্ৰথমটো স্পীড b মানে সেকেন্ডটো স্পীড তাৰ লগত দুই পূৰণ কৰি পেলাই a b যোগ কৰি দিলে গুটে এটো আনসাৰ কি হ'ব ওলাই যাব ঠিক আছে সো স্যাৰ এই ধৰণৰ অংক আহে জানো আহে আকৌ এটো চোৱা ফাৰ্স্ট কোৱেশ্চনটো দিয়াছোন এটো কৈছে যে হাবিবিৰ কভাৰছে সাৰ্টেন ডিসটেন্স বাই কাৰ ড্ৰাইভিং এট 35 কিলোমিটাৰ কৈছে যে এজন মানুহ যাৰ নাম হাবিবিৰ কি কৰে তেওঁ কি কৰে এটা নিৰ্দিষ্ট ডিসটেন্স আমি ডিসটেন্সটো গম নাপাওঁ ধৰি লৈছো আমি যে এইখিনিৰ পৰা এইখিনিলৈকে তেওঁ যায় সো যাওঁতে তো কিমান যায় তেওঁ 35 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যায় 35 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যায় ঘূৰি আহে তেওঁ কিমান স্পীডত 25 কিলোমিটাৰ তেওঁ ঘূৰি আহে যোৱাটো হেতু ঘূৰি অহাটো কিমান 25 কিলোমিটাৰ
25 কিলোমিটাৰ পাৰ তেওঁ ঘূৰি আহে এতিয়া সুধিছে যে গোটেইটো জাৰ্নি তেওঁ এভাৰেজ স্পীড কিমান হ'ব সো সেই কাৰণে মই কি কলো যে ফৰ্মুলাটো সদায় কি ল'ব লাগিব ফৰ্মুলা কোনটো ল'ব লাগিব এটো ল'ব লাগিব স্যাৰ সদায় ফৰ্মুলা এটো ঠিক আছে কি হ'ব এটা সেম ডিসটেন্স ঠিক আছে যদি এটা ডিসটেন্স ইয়াৰ পৰা ইয়ালৈকে যদি সেই মানুহটো এ স্পীডত যায় ঠিক আছে ঘূৰি আহোতে যদি হি বি স্পীডত আহে তেতিয়া হলে গোটেই জাৰ্নিটো ইয়াৰ টোটাল জাৰ্নিটো এভাৰেজ স্পীড কিমান হ'ব তাৰ কাৰণে আমি কি ক'ব লাগিব 2ab + a প্লাস কি হ'ব a + b এটো কৰিলে আমাৰ ওলাই যাব সো তাৰ মানে আমাৰ এই অংকটো ফৰ্মুলা কি হ'ব স্যাৰ সেম হ'ব তাৰ কাৰণে আমি কি দিয়া আছে আমি লিখি ল'ব লাগিব ইয়াত হয়নে সো সলিউশন কি হ'ব সলিউশন কি হ'ব গিভেন দিয়া কি আছে আমাৰ ইয়াত কি দিয়া আছে প্ৰথমে দিয়া আছে আমাৰ a ওকে আমি লিখিব লাগিব যে আমাৰ a কিমান দিয়া আছে প্ৰথম স্পীড কিমান দিয়া আছে 35 কিলোমিটাৰ ঘন্টা হয়নে স্যাৰ b কিমান দিয়া আছে b দিয়া আছে আমাৰ 25 কিলোমিটাৰ 25 কিলোমিটাৰ আৱাৰ আৰু কিবা লাগিব না আৰু আমাক একো নালাগে তাক আমি লিখিব পাৰো সো কি হ'ব আমাৰ এটা কি হ'ব কি লাগে আমাৰ স্পীড লাগে এভাৰেজ স্পীড equal to 2a into b divided by কি হ'ব a + b 2 to 2 থাকিবই a জায়গাত কিমান আহিব 35 আহিব b জায়গাত কিমান আহিব 25 আহিব তলত থাকিব 35 + 25 ওকে হৈ গ'ল এফালে 2 পূৰণ কিমান হ'ব 2 পূৰণ 35 পূৰণ 25 2 ৰাখি দিয়া 35 ৰাখি দিয়া 25 ৰাখি দিয়া তলতো যোগ কৰি দিয়া পাছে পাছে 10 শূন্য কৰিলে 2 3 5 1 6 60 হৈ গ'ল ঠিক আছে 2 * 2 2 2 30 60 হয়নে 2 * 2 কি হ'ব 2 30 60 হৈ গ'ল 2 30 60 হৈ গ'ল ঠিক আছে আৰু কিবা যাব নে 5 যাব 5 5 * 25 5 6 * 5 6 * 30 ঠিক আছে আৰু কিবা যাবলৈ উপায় আছে নে ওপৰত কিবা যাব নে নাযায় ঠিক আছে সো তলত কিমান হ'ল আমাৰ total 5 5 * 25 ৰ 5 কৰিলে 2 5 15 16 17 আৰু তলত হ'ল কিমান 6 175/6 ওকে এই 175/6 ক তুমি হৰণ কৰা 6 হৰণ কৰা 6 * 2 = 12 13 14 15 16 17 5 নামিলে 5 5 * 55 ঠিক আছে 6 9 * 54 54 ওকে মাইনাস কৰিলা 1 হ'ল দশমিক দিলা 10 আহিলে 6 2 * 12 হৈ যাব 6 গুণ লাগিব 6 গুণ 6 হ'ব 4 নামিলে ঠিক আছে ইয়াত কিমান হ'ব তোমাৰ 4 নামিলে আৰু তোমাৰ কিমান হ'ব 29 অপচন আছে না 29.16 সো 29.16 কিলোমিটাৰ ইজ দা কারেক্ট আনসার ঠিক আছে একেবাৰে ইজি হয় না সো যি কোনো অঙ্ক এইটো ধৰণৰ আহক অঙ্ক পঢ়া দৰকাৰ নাই সিস্টেমটো চাবা বুলি এই সিস্টেম আছে বস গুটা গুটি ফৰ্মুলা লগাবা ফৰ্মুলা কি প্ৰথম স্পীড আৰু দ্বিতীয় স্পীড ঠিক আছে প্ৰথম স্পীড আৰু দ্বিতীয় স্পীড লগাই দিলা ঠিক আছে সো কি ফৰ্মুলা 2 into a into b divided by a plus b এইটো এটা কি হ'ব তোমাৰ ম্যাজিক্যাল ফৰ্মুলা নাপাহৰিবা এটো লগাই দিলা গুটে কোৱেশ্চনৰ আনসাৰ ওলাই গল ঠিক আছে ওকে স্যাৰ নেক্সট কনসেপ্ট দিও নেক্সট কনসেপ্ট কি লাগে ফৰ্মুলাটো কেনেকুৱা ধৰণৰ অংকৰ কাৰণে স্যাৰ ফৰ্মুলাটো উপযোগী হ'ব এবাৰ কৈ দিও ঠিক আছে সো এটো চাই লোৱা সোৱা যেতিয়া দুটা অবজেক্টে জাৰ্নি আৰম্ভ কৰে ঠিক আছে ধৰি লোৱা যেতিয়া কি হ'ব তোমাৰ দুজন মানুহে ঠিক আছে জাৰ্নি আৰম্ভ কৰে পি পৰা কিউলে ঠিক আছে মানুহ দুজন ধৰি লোৱা তুমি এ আৰু বি নামৰ দুজন মানুহ আছে যি যাব কলে পি পৰা কিউলে যাব ঠিক আছে যি তোমাক ক'ত যাব পি পৰা এক সেকেন্ড ফেনখন ওকে যে তোমাক কি হ'ব পি পৰা কিউলে যাব আৰু কিমান ডিসটেন্স যাব তেওঁলোক ডি ডিসটেন্স যাব ঠিক আছে আৰু তাহাঁতৰ যদি স্পীড টু এ আৰু বি দিয়া থাকে তেতিয়া প্ৰশ্নটো এনেকুৱা আহিব যে ধৰা বুলে এ নামৰ মানুহটো কি হ'ল পি পৰা কিউলে আগত গৈ পেলাই ঘূৰি আহি পেলাই আৰ পইণ্টত বুলে বিক লগ পাইছে ঠিক আছে ঘূৰি আহি পেলাই বুলে বিক লগ পাইছে তেতিয়া সুধিব যে এ নামৰ মানুহটোৰ ডিসটেন্স কিমান ট্ৰেভেল কৰিলে স্যাৰ নাই বুজা বোৰ্ডত বুজাই আছো দুজন মানুহ ধৰি লোৱা ফৰ্মুলা 2 দুজন মানুহ ঠিক আছে কিজন আছে মানুহ স্যাৰ দুজন মানুহ আছে নাম হৈ গল তোমাৰ এ এণ্ড বি ঠিক আছে দুজন মানুহ নাম এ বি এই এ বি নামৰ মানুহ দুজনে এটা ডিসটেন্স এই ডিসটেন্সটো হৈ গল তোমাৰ পি এই পি পৰা তেওঁলোক যাব কিউ লৈকে এই পি পৰা তেওঁলোক ক'ত যাব কিউ লৈকে যাব ঠিক আছে ওকে আৰু তেওঁলোকৰ স্পীড দুইটা বেলেগ ধৰি লোৱা এ ৰ স্পীড হৈ গল বুলে এ আৰু বি ৰ স্পীড হৈ গল বুলে বি ঠিক আছে বি ঠিক আছে এটো কি হ'ব স্পীড ওকে এটো কি হ'ব স্পীড ঠিক আছে তাবা কৈছে যে দুইটাই জাৰ্নি আৰম্ভ কৰিব পি পৰা কিউ লৈকে যাব ঠিক আছে সো দুইটাই স্পীড বেলেগ সো দুইটা গৈছে বুলে এই বি নামৰ মানুহজন বুলে কিউ পইণ্টত গৈ আগত গৈ পাই গল বি বুলে গৈ পেলাই আগত পাই গল ঠিক আছে পি থাকি গল ঠিক আছে এই বি গৈ পাই পেলাই লগে লগে ঘূৰি আহিছে
আৰু ঘূৰি আহি পেলাই বোলে ই আৰ পইণ্টত এইটো ধৰা আৰ পইণ্টত এই আৰ পইণ্টত বোলে এই এক লগ পাইছে এ বোলে আহি বোলে আৰ পইণ্ট পাইছেহে ঠিক আছে কিন্তু বি ইমান ফাষ্টত গ'ল গৈ পেলাই ঘূৰি আহি পেলাই এই আৰ পইণ্টত এক লগ পাইছে ঠিক আছে এটা প্ৰশ্ন মানে আমাক সুধিব যে এ নামৰ মানুহটোৱে কিমান ডিষ্টেন্স ট্ৰেভেল কৰিলে ইয়াৰ পৰা ইয়ালৈ কিমান ডিষ্টেন্স ট্ৰেভেল কৰিলে তেনেকুৱা অংক বহুত আহে সব গম পালানে সো তেতিয়া আমি কি কৰিব লাগিব সো দুটা মানুহ স্পীড দুটা আৰু এটা কি কৰিব আগত গৈ পাবগে আৰু সি ঘূৰি আহি পেলাই এই আধা ৰাস্তাত হিটোক লগ পাব এই মানুহ দুজন ঠাই তুমি ট্ৰেইন লোৱা বাছ লোৱা কাৰ লোৱা বাইক লোৱা যি লোৱা কোনো কথা নাই ঠিক আছে সো কি হ'ব এটো মাত্ৰ এটা ৰুট ফৰ্মুলা যেটো ফৰ্মুলা তুমি ক পা যে দুজন মানুহ আছে দুজন মানুহ স্পীড বেলেগ বেলেগ যি একেলগে এটা পইণ্টৰ পৰা এটা পইণ্টলৈ যাবলৈ জাৰ্নি আৰম্ভ কৰিছিলে ঠিক আছে কিন্তু গৈ পেলাই এটা গৈ পেলাই আগত পালেগে আৰু ঘূৰি আহি পেলাই বেলেগ এটা এই আধা ৰাস্তাত লগ পাইছে সো এতিয়া এই মানুহটোৰ পৰা এই মানুহটোৰ ডিষ্টেন্সটো কিমান হেতু উলিয়াব লাগে গম পালো এতিয়া আমি সো ফৰ্মুলা স্যাৰ ফৰ্মুলা একেবাৰে সহজ ফৰ্মুলা কি হ'ব ইয়াৰ কাৰণে ফৰ্মুলা কি ল'ম ইয়াৰ কাৰণে ফৰ্মুলা ল'ম আমি কাৰ ফৰ্মুলা লাগে আমাক যে এ নামৰ মানুহটোৱে কিমান ডিষ্টেন্স ট্ৰেভেল কৰিলে 2 * d a ওপৰত a + b তলত কি হ'ব স্যাৰ 2 * d a ওপৰত a + b তলত স্যাৰ হৈ যাব নে ওকে হৈ যাব আৰু একো নালাগে ইয়াত সো ডিষ্টেন্স দিয়া থাকিব নহয় যে কিমান দূৰ যাব লাগিব হয়নে ডিষ্টেন্স দিয়া থাকিব ইয়াৰ স্পীড দিয়া থাকিব ইয়াৰ স্পীড দিয়া থাকিব মাত্ৰ উলিয়াব লাগিব এ নামৰ মানুহজন বা এ নামৰ ট্ৰেইনখন বা যি কোনো বস্তু তুমি ইয়াত ইউজ কৰা মই দেখাম এটা প্ৰশ্ন সো মই কনসেপ্টটো দিছো যে এইটো আমি এইটো ফৰ্মুলা এপ্লাই কৰি আমি কৰিব লাগে সো স্যাৰ এটা অংক দেখাও কেনেকুৱা এটা অংক হৈ গ'ল এইটো প্ৰশ্নটো কি কৈছে স্যাৰ তুমি অসমীয়া ট্ৰান্সলেচনটো বৰকে গুৰুত্ব দিবা এইবিলাক সব গুগল ট্ৰান্সলেট কৰিছো আৰু সংখ্যা ভুল হৈছে Sonu and Monu travel from point P to Q. দুটা মানুহ আছিল নে তাত একে ইয়াত কি আছে তোমাৰ সনু আছে আৰু এটা আছে মনু আছে তাহাৰি ক'ত যাব তাহাৰি পইণ্ট P পৰা Q লৈ যাব তাহাৰি ক'ত যাব P পৰা Q লৈ যাব P পৰা Q লৈ যাব ঠিক আছে এ ডিসটেন্স অফ 42 কিলোমিটাৰ আৰু P পৰা Q মাজৰ ডিসটেন্স কিমান 42 কিলোমিটাৰ P পৰা Q মাজৰ ডিসটেন্স 42 কিলোমিটাৰ ঠিক আছে ইয়াৰ পৰা ইয়ালৈ কিমান ডিসটেন্স 42 কিলোমিটাৰ আছে হৈ গ'ল at 6 km/h and 8 km/h তাৰ মানে আমাৰ ফৰ্মুলা কি আছিল 2 * d ওপৰত a তলত a + b ওকে d মানে কি 2 * d দি আছিল না 2 * d দি আছিল 2 * d এই d মানে কি ডিসটেন্সটো দিয়া আছে ডিসটেন্স কিমান দি আছে আমাৰ 42 কিলোমিটাৰ দিয়া আছে মানে 42 কিলোমিটাৰ দিয়া আছে আৰু কি লাগে আমাক a স্পীড মানে কি প্ৰথম মানুহটোৰ স্পীড a = কিমান দি আছে সনুৰ স্পীড কিমান দি আছে 6 কিলোমিটাৰ আৰু b স্পীড কিমান দি আছে 8 কিলোমিটাৰ হৈ গ'ল ওকে সো তাবা কি কৰিব লাগে আমি কৈছে যে আতবাই কৈছে যে কিলোমিটাৰ ৰেসপেক্টিভলি ওকে মনো ৰিচেস কিউ ফাৰ্স্ট এই মনো বুলাটো কি হল সেকেন্ডটো কি হলগে কিউ প্ৰথমে গৈ পালেগে ঠিক আছে কিউ পইণ্টত গৈ পালে কোন মনো বুলা প্ৰথমে গৈ পালেগে তাবাই কৈছে and return immediately আকৌ লগে লগে ঘূৰি আহি পেলাই সনুক লগ পাইছে r পইণ্টত সনু ক'ত পাইছে r পইণ্টত পাইছে এতিয়া সুধিছে যে ফাইন্ড দা ডিসটেন্স ফ্ৰম পইণ্ট p টু r কৈছে যে এই সনুৱে ট্ৰেভেল কৰা মানে p পৰা r ৰ মাজৰ ডিসটেন্সটো কিমান উলিয়াই দিয়া টোটাল ডিসটেন্স 42 কিউ লৈকে গৈ পাইছিলে মনু প্ৰথমে গৈ পাই ঘূৰি আহি পেলাই r পইণ্টত কাক লগ পাইছে কাক সনুক লগ পাইছে সো এতিয়া আমাক টোটাল ডিসটেন্সটো লাগে স্যাৰ ফৰ্মুলা কি 2 * d * a divided by a + b ওকে ফৰ্মুলা দিয়া আছে উলিয়াই দিয়া 2 পূৰণ 42 দিয়া আছে ওপৰত কি আছে ওপৰত আছে তোমাৰ a মানে কিমান স্যাৰ a মানে হৈ গ'ল 6 ঠিক আছে a মানে কিমান হৈ গ'ল a মানে হৈ গ'ল 6 তত হ'ব a + b কি কিমান আছে 6 + 8 ঠিক আছে ওকে স্যাৰ এতিয়া কি হ'ব উত্তৰ এটো কৰিবলৈ 5 মিনিট 5 সেকেন্ড টাইম দিছো 5 মিনিট কেলে 5 সেকেন্ড লোৱা হ'বগে না যোগ কৰি দিয়া আৰু 2 থাকিবল দিয়া 2 পূৰণ 42 6 ওপৰ ৰাখে 8 6 14 কৰা তবা কাটি দিয়া কিহে কাটিবা 7 কাটি দিয়া 7 6 গুণ 42 7 2 গুণ 14 ঠিক আছে 2 গুণ 2 2 3 গুণ 6 ওপৰ থাকি গল কিমান 2 পূৰণ 3 পূৰণ 6 ঠিক আছে 6 3 গুণ 18 2 থং 36 36 কি কিলোমিটাৰ হয় কি লাগে আমাক 36 কিলোমিটাৰ কাক লগ পাবগে গৈ পেলাই এই 36 কিলোমিটাৰ কি হ'ব p পৰা r ৰ ডিসটেন্স কিমান হ'ব 36 কিলোমিটাৰ ঠিক আছে সো এইটো ফৰ্মুলা লৈ থোৱা এনেকুৱা ধৰণৰ যি আহে বাস হওক ট্ৰেইন হওক সনু হওক মনু হওক ঠিক আছে যি হওক তুমি এই ফৰ্মুলাটো পুট কৰিবা
মুঠৰ ওপৰত আনসাৰ ওলাই যাব ঠিক আছে বেলেগ কুৱেশ্যনটো পঢ়াৰ দৰকাৰ নাই কি আছে পঢ়াৰ দৰকাৰ নাই ঠিক আছে ওকে স্যাৰ বুজিলো নেক্সট কনসেপ্ট কিবা আছে নি নেক্সট কনসেপ্ট আছে টান অংকলে সোমাই যাম এতিয়া আৰু নেক্সট কনসেপ্ট আৰু কিমান টান হ'ব তাতে আমি একবাৰ মনত ৰাখি ললে 500 অংক কৰাত আমাৰ কি হ'ব সুবিধা হ'ব ওকে স্যার মানুহ বাস এবোৰ হৈ গ'ল স্যার ট্ৰেইনৰ বিষয়ে কল অলপ ট্ৰেইনৰ অংক যদি কি কৰিম ট্ৰেইনৰ অংক যদি আহে কি কৰিম কেনেকুৱা ধৰণৰ লাগে ট্ৰেইনৰ ফৰ্মুলা লাগে স্যাৰ কেনেকুৱা ফৰ্মুলা এই যে স্যাৰ ট্ৰেইন বিলাক আহোতে এটা মানুহ হৈ থাকে ৰাস্তা এটা মানুহ হৈ থাকে এটা খুঁটা হৈ থাকে এখন দলং হৈ থাকে বা গছ হৈ থাকে এইবিলাক নেগলিজিবল লেন্থ সেইবিলাক লেন্থ আমি ক্যালকুলেট নকৰিলে হ'ব তাৰ কাৰণে মই দেখাই যে ফৰ্মুলা এটাই লগাই দিবা সব আনসাৰ ওলাই যাব ঠিক আছে ধৰি লওক দুখন ট্ৰেইনৰ লেন্থ x আৰু y ঠিক আছে দুখন ট্ৰেইন গৈ আছে এটা আমি কি আছে ট্ৰেইন চাম দুখন ট্ৰেইন হ'ব আৰু দুখনৰ লেন্থ হ'ব কিমান x এটা লেন্থ হ'ব লেন্থ x আৰু তোমাৰ কি হ'ব লেন্থ ধৰিলা তুমি y দুখন ট্ৰেইনৰ লেন্থ হয় x লেন্থ আৰু y লেন্থ ঠিক আছে আৰু তাহাঁতৰ স্পিড ধৰিলা দুটা বেলেগ বেলেগ u মিটাৰ সেকেন্ড আৰু v মিটাৰ সেকেন্ড ঠিক আছে সো প্ৰথম ট্ৰেইনখনৰ স্পিড ধৰিলোৱা প্ৰথম ট্ৰেইনখনৰ স্পিড ধৰিলোৱা u মিটাৰ সেকেন্ড আৰু সেকেন্ড খনৰ স্পিড ধৰা তুমি সেকেন্ড খনৰ স্পিড ধৰা v মিটাৰ সেকেন্ড ঠিক আছে v মিটাৰ সেকেন্ড এই দুটা হল তোমাৰ দুখন ট্ৰেইনৰ এটো হল লেন্থ এখনৰ লেন্থ আৰু এখনৰ লেন্থ আৰু এটো হল এখনৰ স্পিড আৰু এখনৰ স্পিড ঠিক আছে দুখন দুটা স্পিড মই দিলো এটা কৈছে যে দুইখন ট্ৰেইন যদি ক্ৰস হয় ইচ আদাৰ যদি ক্ৰস কৰে তেতিয়া হিয়তৰ ফৰ্মুলা কি হ'ব দুখন ট্ৰেইনৰ লেন্থ দিয়া আছে x আৰু y দুখন ট্ৰেইনৰ স্পিড দিয়া আছে u আৰু v মিটাৰ সেকেন্ড ওকে এই দুখন যদি ক্ৰস কৰিব বা এনেকে ক্ৰস কৰক বা এনেকে কৰক ঠিক আছে সো ক্ৰস কৰিলে হিয়তৰ কি ওলাব সো তাত তোমাৰ ডাইৰেকশন যদি সেম হয় তেতিয়া আকৌ ৰিলেটিভ স্পিড কিমান ওলাব u - v হৈ যাব যদি অপোজিট হয় তেতিয়া u + v হৈ যাব ঠিক আছে যদি কি হ'ব ডাইৰেকশন সেম হয় এটা আমি কিছু ৰিলেটিভ স্পিড যাই বাছৰ চাইছো এটা আমি ট্ৰেইনৰ চাম ঠিক আছে ৰিলেটিভ স্পিড কি হ'ব স্যাৰ যদি তোমাৰ ডিসটেন্সটো সেম হয় মানে যদি তোমাৰ ডাইৰেকশন সেম হয় সেম ডাইৰেকশন যদি হয় আৰু যদি এটা আছে তোমাৰ কি অপোজিট ডাইৰেকশন অপোজিট মানে কি হ'ব দুইখন ট্ৰেইন যদি তোমাৰ মুখামুখিকে এনেকে পাৰ হৈ যাব তেতিয়া তোমাৰ কি হ'ব যোগ হ'ব লাগিব যে তোমাৰ ৰিলেটিভ স্পিড কেনেকৈ উলিয়াব লাগিব u + v কৰিব লাগিব যদি তোমাৰ ডিসটেন্স যদি একেফালে হয় যদি সেম ডাইৰেকশন হয় তেতিয়া তাৰ তোমাৰ ৰিলেটিভ স্পিড কি হ'ব তাৰ ৰিলেটিভ স্পিড কি হ'ব তোমাৰ u - কি হ'ব v কৰিব লাগিব ঠিক আছে এটো হ'ব ফৰ্মুলা যে কি ৰিলেটিভ স্পিডৰ ফৰ্মুলা ট্ৰেইনৰ ক্ষেত্ৰত ওকে একেলগে হৈ গ'ল এতিয়া চাব লাগে স্যাৰ অংক এটা দিয়ক যে ট্ৰেইন দুখন ট্ৰেইনৰ মাজত আমাক দেখুৱাই দিয়ক যে দুইখন ট্ৰেইনে যাব লৈছে ফৰৱাৰ্ড মানে একেফালেকে যাব লৈছে ক্ৰস কৰিছে সো সেই ধৰণৰ ফৰ্মুলা এটা কক ওকে সো সেই ধৰণৰ ফৰ্মুলা এটা কৈছো ধৰি লোৱা দুটা ষ্টেচন আছে কি আছে দুটা ষ্টেচন আছে এই দুটা ষ্টেচনত তোমাৰ কি হ'ব ষ্টেচন নাম তোমাৰ p আৰু q ঠিক আছে ধৰি লোৱা দুটা ষ্টেচন আছে p আৰু q ওকে আৰু তাত দুখন ট্ৰেইন আছে দুখন ট্ৰেইনে কি কৰিছে মুভিং কৰা আৰম্ভ কৰিছে ঠিক আছে টুৱাৰ্ডছ ইচ আদাৰ ঠিক আছে দুইখন দুফালৰ পৰা মুভ কৰা আৰম্ভ কৰিছে আৰু এখনৰ স্পিড হৈ গ'ল তোমাৰ a আৰু এখনৰ স্পিড হৈ গ'ল b ঠিক আছে আৰু যেতিয়া হিহঁতি লগ লাগিছে লগতে দেখা গ'ল যে এই ট্ৰেইনখন বোলে b খনতকে অলপ আগবাঢ়ি আছে ঠিক আছে b খনতকে বোলে আগবাঢ়ি আছে তেতিয়া সুধিব পাৰে যে ফাইন্ড দা ডিসটেন্স বিটুইন p and q তাৰ মানে দুটা ষ্টেচনৰ মাজৰ ডিসটেন্স কিমান স্যাৰ নাই বুজা ভালকে কক ওকে দুখন ট্ৰেইন আছে দুখন কি আছে ট্ৰেইন আছে আৰু দুটা ষ্টেচন আছে ষ্টেচন দুটাৰ নাম হ'ল p আৰু q ঠিক আছে p আৰু q ওকে সো দুখন ট্ৰেইনে জাৰ্নি আৰম্ভ কৰিছে টুৱাৰ্ডছ ইচ আদাৰ হিখনৰ ফালে যাবলৈ আৰম্ভ কৰিছে ধৰা এখন a নামৰ ট্ৰেইন হৈ গ'ল এখন ট্ৰেইনৰ নাম্বাৰ হৈ গ'ল তোমাৰ a আৰু এখন ট্ৰেইন হৈ গ'ল b ঠিক আছে দুইখন জাৰ্নি আৰম্ভ কৰিছে দুইখনে জাৰ্নি আৰম্ভ কৰিলে ঠিক আছে আহি পালে এখিনি পালে ওকে সো এইখনৰ স্পিড হৈ গ'ল a এইখনৰ ধৰি লোৱা স্পিড হৈ গ'ল a আৰু এইখনৰ স্পিড হৈ গ'ল তোমাৰ b এইখনৰ স্পিড হৈ লোৱা তুমি b এইখনৰ স্পিড হৈ গ'ল b এতিয়া আমাক সুধিছে যে দুইখন ট্ৰেইন যিডোখৰ জায়গাত গৈ লগ লাগিছে দেখা গ'ল বোলে a নামৰ ট্ৰেইনখন বেছি চলিলে কাটকে বিটকে বোলে বেছিকে আহিলে সো b যিমান ট্ৰেভেল কৰিলে a বোলে তাতকে বেছি ট্ৰেভেল কৰিলে এতিয়া প্ৰশ্নটো হ'ল যে p আৰু q মাজৰ ডিসটেন্স কিমান দুটা ষ্টেচনৰ মাজৰ ডিসটেন্স কিমান যদি এনেকুৱা ধৰণৰ অংক হয় আমি কি কৰিব লাগিব সো এটো মই মাত্ৰ এটা তোমাক থেসিসটো দেখাইছো ওকে অংকটো তোমাক দেখাইছে এনেকুৱা ধৰণৰ যদি আহে কি হ'ব
মই ইয়াত কোৱা নাই যে স্পীড 20 কিলোমিটাৰ 50 কিলোমিটাৰ একো নাই মই ফৰ্মুলা দিছো যে এ আৰু বি দুটা অবজেক্ট হ'ব পাৰে দুখন ট্ৰেইন হ'ব পাৰে দুখন গাড়ী হ'ব পাৰে লৈ যি লোৱা ওকে সিহঁতৰ স্পীড তুমি যি লোৱা কথা নাই ঠিক আছে এইটো তোমাৰ এইটো লগ লাগিব পাৰে এইটো লাগিব পাৰে কথা নাই মাত্ৰ মই দেখাইছো ঠিক আছে সো তাৰ কাৰণে আমাৰ ফৰ্মুলা কি স্যাৰ তাৰ কাৰণে তোমাৰ ফৰ্মুলা মাত্ৰ আছে এটাই সেইটো হ'ল তোমাৰ a + b ডিভাইডেড বাই a - b * d ফৰ্মুলা চাই ইমান সহজ নে ইয়েস a + b ডিভাইডেড বাই a - b * ডিসটেন্স কি হ'ব ইনটু d কৰি দিয়া অংক ওলাই যাব ইনটু d কৰি দিয়া অংক ওলাই যাব স্যাৰ এনেকুৱা অংক আছে আছে নিশ্চয় আছে ক'ত যাব নাথাকি কোনটো হ'ব স্যাৰ এইটো হ'ব কি কৈছে প্ৰশ্নটোত from station a and b ঠিক আছে a and b পৰা দুটা ষ্টেচনৰ পৰা দুখন ট্ৰেইন ষ্টাৰ্ট কৰিছে কি জাৰ্নি কৰিব কাৰণে টুৱাৰ্ডছ ইচ আদাৰ ইটোৱে হিটোৰ মুখলে ঠিক আছে আৰু দুইটা স্পীড আছে 150 কিলোমিটাৰ আৰু 150 কিলোমিটাৰ when the two train meet each other যেতিয়া দুইখন ট্ৰেইনে হিখন লগ পায় it is found আৰু এই দেখা গল যে কি দেখা গল যে that one train cover 20 kilometer more than that of another train দেখা গল যে এখন ট্ৰেইন বুলে হিখনতকে 20 কিলোমিটাৰ বেছি চলিলে এটা কৈছে যে find the distance between কি কৈছে যে find the distance between the two station ঠিক আছে সো হেতু অংক কৰিব পৰা হ'ব না এতিয়া মই দিয়া ফৰ্মুলা যদি চোৱা তুমি কৈ পাৰিবা না চোৱা ঠিক আছে চোৱা মই দেখাই দিছো একবাৰ তাবা তুমি ঘৰ ট্ৰাই কৰিবা মই ইয়াৰ ৰিলেটেড হোমৱৰ্ক দি দিম কৰিবা ঘৰ কি আছিল ফৰ্মুলা স্যাৰ ফৰ্মুলা আছিল a + b a - b into d a d মানে তোমাৰ যেটো এক্সট্ৰা চলিলে হেতু দি দেই ওকে স্যাৰ a কিমান আছে ইয়াত a আছে কিমান বাকি পঢ়া দৰকাৰ নাই a আছে 150 b কিমান 130 হৈ গল আৰু d কিমান 20 ফৰ্মুলা পাতি দিয়া a + b 150 plus 130 divided by 150 minus 130 into 20 হৈ গল স্যাৰ 150 আছে 130 কিমান যোগ কৰা 50 60 তো 80 180 হল নে নহব 280 হ'ব কিমান হ'ব 280 হ'ব ডিভাইডেড বাই 150 পৰা 20 গলে 20 থাকিলে ইনটু হল তোমাৰ এফালে 20 কি টান একো টান নহয় 20 20 কেনসেল 280 থাকি গল 280 কিলোমিটাৰ কি হয় 280 কিলোমিটাৰ কি হয় তোমাৰ ডিসটেন্স হয় কাৰ মাজৰ ডিসটেন্স পি ষ্টেচনৰ পৰা কিউ ষ্টেচনৰ মাজৰ ডিসটেন্স কিমান হ'ব বা এ ষ্টেচনৰ পৰা বি ষ্টেচনৰ মাজৰ ডিসটেন্স কিমান হ'ব ইয়াৰ পৰা ইয়াৰ ডিসটেন্স হৈ গল এ পৰা বি হৈ গল কিমান 280 কিলোমিটাৰ হল না 280 হ'ব কিলোমিটাৰ হৈ গল ঠিক আছে সো এই ধৰণৰ অংকৰ কাৰণে গোটেই কোৱেশ্চন পঢ়া দৰকাৰ নাই ডাটা বিলাক লবা ফৰ্মুলা পাতি দিবা a + b ডিভাইডেড বাই a - b ইনটু d কৰি দিয়া অংক ওলাই যাব ঠিক আছে স্যার আৰু কনসেপ্ট আছে নেক্সট কনসেপ্ট চোৱা এই কনসেপ্ট চোৱা ধৰি তোমাৰ দুখন ট্ৰেইন আছে কি আছে দুখন ট্ৰেইন আছে এই দুখন ট্ৰেইন মানে কি হল তোমাৰ পি পৰা কিউ লৈ যাব দুখন ট্ৰেইন দুটা ষ্টেচন আছে পি আৰু কিউ পি পৰা কিউ লৈ দুখন ট্ৰেইন যাব টাইম দুইখনে বেলেগ লৈছে বলে টাইম 1 লৈছে এখনে আৰু এখনে টাইম 2 লৈছে আৰু স্পিড বলে এখনৰ এ স্পিড আৰু এখনৰ বি স্পিড এটা কথা হল যে দুইখন কিমান দূৰ যোৱা পাছত লগ পাব এই ধৰণৰ প্ৰশ্ন আহে নে নিশ্চয় আহে কি কৈছে যে দুটা ষ্টেচন আছে পি এণ্ড কিউ দুটা ষ্টেচন আছে দুখন ট্ৰেইন আছে না দুখন ট্ৰেইন আছে দুইখনৰ স্পিড বেলেগ নে দুইখনৰ স্পিড বলে বেলেগ স্পিড বলে এখনৰ এ আৰু এখনৰ বি আৰু দুইখন গৈ পোৱা টাইম কিমান দুইখনৰ টাইম কিমান লয় এই এখনৰ টাইম বলে t1 আৰু এখনৰ টাইম বলে t2 এই দুটা টাইমৰ বলে দুখন কৈছে এৰিছে ওকে এৰিছে মানে লিভ কৰিছে ওকে ট্ৰেইন দুখন এৰা টাইমটো হল হেতু যদি এটো দিয়ে এনেকে 10 এৰা টাইম এৰিছে এটো হল তোমাৰ 10 এৰা টাইম ওকে সো 10 এৰা টাইম হৈ গল t1 t2 আৰু দুইটা স্পিড হৈ গল a and b এটা কৈছে যে দুইখন ট্ৰেইন গৈ পেলাই কোট লগ পাবগে ঠিক আছে দুইখন ট্ৰেইন একেলগ কেতিয়া হ'ব লগ লাগিব কেতিয়া সো এখন ট্ৰেইন এখিত আছে এখন এৰিলে এটা সময়ত আৰু এখন এৰিলে কি হল তাতকে আগতে এৰিলে বুলে সো এটা দুইখন গৈ আছে গৈ পেলাই বুলে কোট লগ পাবগে বুলে এখিত বুলে লগ কোট পাবগে হেতু দিছে আমাৰ ঠিক আছে লগ কোট পাবগে সো এই ধৰণৰ অংকৰ কাৰণে ফৰ্মুলা আছে না নিশ্চয় ফৰ্মুলা আছে স্যাৰ ফৰ্মুলাটো কি ফৰ্মুলা হৈ গল তোমাৰ ডিসটেন্স ইকুৱেল ডিফাৰেন্স থাকিব লাগিব টাইমৰ ডিফাৰেন্স আৰু তোমাৰ প্ৰডাক্ট অফ স্পিড আৰু হ'ব তোমাৰ ডিফাৰেন্স ইন স্পিড সাকি গল আকৌ ডিফাৰেন্স ইন টাইমস মানে কি হ'ব ডিসটেন্স লাগে আমাক কিমান দূৰ লগ পাব হয়নে সো তাৰ কাৰণে কি লাগিব ডিসটেন্স ডিফাৰেন্স মানে কি মাইনাস হয়নে ডিফাৰেন্স ইন টাইম মানে টাইমৰ মাইনাস ঠিক আছে টাইম মাইনাস টু ডিভাইডেড বাই কি হ'ব
ডিভাইড হয় তোমাৰ প্ৰডাক্ট অফ স্পীড আৰু প্ৰডাক্ট মানে সদায় কি কৰিব তুমি ইনটু কৰিব লাগিব ঠিক আছে সো প্ৰডাক্ট বুলি যেতিয়া বাহিৰ তুমি কি কৰিব ইনটু কৰিব লাগিব আৰু তাৰ বাহিৰ তোমাৰ ডিফাৰেন্ট ইন স্পীড ওকে ডিফাৰেন্ট ইন স্পীড ছাৰ নাই বুজা ফৰ্মুলা সহজ কৰি দিয়ক ডিফাৰেন্স ইন টাইম টাইমটো আমাৰ কি আছিলে t1 t2 হয় নাই ওকে যদি t2 ডাঙৰ হয় তেতিয়া t1 পৰা মাইনাস কৰি দিব লাগিব যদি t2 ডাঙৰ হয় তেতিয়া আমি t1 t2 পৰা মাইনাস কৰিম ঠিক আছে তাৰমানে তোমাৰ প্ৰডাক্ট অফ স্পীড তাৰমানে কি স্পীডৰ মাল্টিপ্লিকেশ্যন a স্পীড ইনটু b স্পীড আৰু ডিফাৰেন্স ইন স্পীড মানে কি b মাইনাস a কি হ'ব তোমাৰ b মাইনাস a ছাৰ b মাইনাস a কিয় লিখিলে t2 মাইনাস t1 কিয় লিখিলে কাৰণ যেতিয়া তোমাৰ কি হ'ব যদি তোমাৰ t2 ডাঙৰ হয় t1 তকে তেতিয়া তুমি এনেকৈ লিখিব লাগিব যদি তোমাৰ b টো ডাঙৰ হয় কাটকে a তকে যেতিয়া b ডাঙৰ হ'ব তেতিয়া আমি এনেকৈ লিখিব লাগিব সো এই কাৰণে আমাৰ এইগিটা ইম্পৰ্টেন্ট হয় ঠিক আছে সো এই কাৰণে আমাৰ এইগিটা ইম্পৰ্টেন্ট হয় ওকে সো আমাক লাগিব সো এটা কথাটো কি হ'ল যে a into b minus divided by b minus a এটো সা ফৰ্মুলা কোনটো অংকত লাগিব কোনটো অংকত এপ্লাই হ'ব এটো অংকত এপ্লাই হ'ব অংকটো কোনটো এই গোটে পিডিএফ টো মই সেভ কৰি থৈ দিম হা মোক এই হোৱাটছআপত কবা মই দি দিম চোৱা টু ট্ৰেইন লিভ কৰিছে যোৰহাটৰ পৰা গুৱাহাটীলৈ ধৰি লোৱা এটা ষ্টেচন আছে যোৰহাট এই যোৰহাটৰ পৰা ক'ত যাব গুৱাহাটীলৈ যাব এটো হৈ গ'ল তোমাৰ গুৱাহাটীলৈ যাব ওকে এখন ট্ৰেইন এৰিছে বোলে ট্ৰেইন নম্বৰ এ এৰিছে বোলে 10টা বজাত আৰু দুখন সেকেন্ড খন এৰিছে বোলে 10টা বাজি 30 মিনিটত 10:30 am দুইখন কি তোমাৰ ট্ৰেভেলৰ স্পীড কিমান এখনৰ স্পীড তুমি ডাইৰেক্ট স্পীড বুলি ক'লে গলে 120 লিখি যোৱা আৰু সেকেন্ড খনৰ স্পীড কিমান তোমাৰ বি খনৰ স্পীড কিমান 150 কিলোমিটাৰ আৱাৰ আৰু এখনৰ কিলোমিটাৰ আৱাৰ ওকে হৈ গ'ল এতিয়া কি কৈছে যে হাউ মেনি কিলোমিটাৰ ফ্ৰম যোৰহাট উইল দা টু ট্ৰেইন মিট সো যোৰহাটৰ পৰা কিমান কিলোমিটাৰ যোৱাৰ পাছত দুইখন ট্ৰেইন লগ লাগিব ঠিক আছে দুইখন ট্ৰেইন লগ লাগিব আমি গম নাপাওঁ ইয়েস স্যাৰ এতিয়া গম পাম ফৰ্মুলা আছে আমাৰ হাতত ফৰ্মুলা কি ডিসটেন্স ফৰ্মুলা কি এ আগত লিখিলো তুমি কি দিয়া আছে গিভেন কি আছে গিভেন আছে যে তোমাৰ এ দিয়া আছে কিমান আছে দিয়া আছে 130 বি দিয়া আছে 150 দিয়া আছে টাইম 1 কিমান দিয়া আছে টাইম 1 কিমান দিয়া আছে টাইম 1 দিয়া আছে তোমাৰ 10 টাইম 2 কিমান দিয়া আছে 10:30 দিয়া আছে ওকে ডিফারেন্স দিয়া আছে না নাই আমি ডিফারেন্সটো নিজে উলিয়াব লাগিব ওকে সো ডিসটেন্সৰ কাৰণ ডিফাইন কেনেকৈ উলিয়াম ডিফারেন্স অফ টাইম তাৰ মানে t2 minus t1 ওকে তাবা কি হ'ব তোমাৰ 2 into কি হ'ব 2 into আগত মই আগত দিয়া না নহয় 2 into নালাগে ফৰ্মুলাত মই 2 into নাই কোৱা নহয় সো কি হ'ব এক সেকেন্ড কি হ'ব প্ৰডাক্ট অফ স্পীডৰ প্ৰডাক্ট দুটা লাগিব মানে পূৰণ ফল তাবা কি হ'ব তোমাৰ ডিফাৰেন্স ইন স্পীড ডিফারেন্স অফ স্পীড ঠিক আছে ডিফারেন্স মানে কি মাইনাস ওকে সো কি হ'ব t2 কিমান আছে 150 minus 130 equal to product of speed কিমান আছে 130 into 150 difference কিমান আছে তোমাৰ 150 minus 130 এই সব ভুলে গল t1 t2 কেনেকে 150 হ'ব t1 t2 কিমান আছে 10:30 10:30 minus 10 10:30 পৰা মাইনাস গলে থাকিব কিমান স্যাৰ হাফ থাকিব হাফ into 130 150 এনেকে ৰাখি দিয়া যাতে আমাৰ কটাকটি কৰিবলৈ সুবিধা হয় 150 পৰা 130 গলে 20 থাকে স্যাৰ কিমান থাকে 20 থাকে হয়নে 150 পৰা 30 গলে কিমান থাকে 20 থাকে ওকে সো কাটি দিয়া স্যাৰ কিহেৰে কাটিবা কিবা ভুল আছে নেকি চোন এবাৰ প্ৰডাক্ট অফ স্পীড ডিফাৰেন্স ইন স্পীড মাইনাস কৰিব লাগিব 150 পৰা হয় না 150 পৰা 120 মাইনাস কৰিছো 130 লিখি থৈছো মই দেখিছা 130 লিখি থৈছো ভুল হৈ যাব নহয় এতিয়া অংকটো কি হ'ব 120 দেখিছা না কিমান আছে প্ৰডাক্ট অফ স্পীড কিমান স্পীডৰ প্ৰডাক্ট কিমান হ'ব 120 into 150 120 into 150 সো ইয়াত কিমান হ'ব 150 minus 120 ওকে 150 মাইনাস কৰি দিয়া 120 into 150 ঠিকে আছে মাইনাস কৰা 150 পা 120 গল থাকিব কিমান 30 কিমান থাকিলে 30 থাকিলে ওকে 0 0 ক্যান্সেল 3 গুণ 3 3 5 গুণ 15 ঠিক আছে 120 পূৰণ 5 আৰু হিফালে তোমাৰ কি আছে হাফ আছে নে সো 10:30 পৰা 10 গলে হাফ থাকিব নাই থাকিব হাফ ঘন্টা ওকে সো কিমান হ'ব ওপৰ থাকিলে কিমান আৰু কটা না যায় 120 পূৰণ 5 তলত থাকিলে কিমান
তলত থাকিলে একো নাই তলত হয়নে তলত কি আছে তলত একো নাই এক সেকেন্ড 150 minus 120 ওকে সো এটা কি হ'ব এটা উপর কি থাকিলে আমি কাটি দিলো উপর থাকিলে 120 পূরণ 5 তলত আমাৰ একো নাই ওকে তলত কি হ'ব তলত একো নাই তলত একো নাই সো এতিয়া কিবা কটা কৰি যাব নেকি মোক ক'ব লাগে এতিয়া কিবা কটা কৰি যাব নেকি কাৰ লগত যদি কটা কৰি যায় কাৰ লগত যাব এতিয়া কাৰোবাৰ লগত কটা কৰি যাব নেকি যদি যায় কাৰ লগত যাব কোৱা টাইম নাই হাতত জলদি কটা কৰি যদি যায় কাৰ লগত যাব ওকে নো প্ৰবলেম কি হ'ব এটো দুইৰে কাটিব হয় নাই দুইৰে কাটিব থাকিব কিমান টোটাল হ'ব কিমান 300 কিলোমিটাৰ ঠিক আছে 300 কিলোমিটাৰ হয় না মানব ওকে সরি মানব 300 কিলোমিটাৰ ইয়াৰ আনসাৰ হ'ব ঠিক আছে সো এইটো অংক কৰি আজি শেষ কৰিছো নেক্সট ক্লাছত আমি ইয়াৰ ডিটেইল দি দিম যদি আৰু কাবাক লাগে শৰ্টকাট আৰু লাগে মোক ক'ব ঠিক আছে কমেন্ট কৰিব সো এই ধৰণৰ যাতে ফৰ্মুলা যি যাতে আমি আকৌ বেলেগ একো নপঢ়াকে হয় ঠিক আছে সো এইটো এটা ফৰ্মুলা এই ফৰ্মুলা ললে আমি এই ধৰণৰ অংক কৰাত আমাৰ কি হ'ব সুবিধা হ'ব ঠিক আছে সো আমাৰ জিকে হিষ্ট্ৰি গুটে পলিটি ভিডিঅ'সমূহ চাই থাকিব সোশ্যাল সায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিব যদি আপোনাৰ সুবিধা হয় মাত্ৰ 169 পে কৰি পেলাই মক টেষ্ট খিনি লগতে আমাৰ গুটে ক্লাছ খিনি আপুনি এভেইল কৰিব পাৰিব আমাৰ এপ্লিকেশন বিদ্যা কোচিং কিতাপৰ এপ ডাউনলোড কৰিব ঠিক আছে সো তেতিয়ালৈকে থ্যাংক ইউ ভেৰি মাচ জয় অসম